চাৰিগৰাকী মন্ত্ৰীৰ দায়িত্বক লৈ নিৰ্দেশনা আহি পৰিছে। ৰাজ্যপালৰ অনুমোদনৰ পাছতেই সংসদীয় পৰিক্ৰমা বিভাগৰ এই নিৰ্দেশনা মুখ্য সচিব ৰবি কুটাৰ স্বাক্ষৰত এই নিৰ্দেশনা জাৰি কৰা হৈছে আৰু এই নিৰ্দেশনাই লাঘৱ কৰিছে মন্ত্ৰীৰ পদমৰ্যাদা। নন্দিতা গাৰ্লুছাক লোক নিৰ্মাণ বিভাগৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দায়িত্ব অৰ্পণ কৰা হৈছে। ইতিমধ্যে আমি এই খবৰ জনাইছিলোঁ। তাৰ পাছতে প্ৰশান্ত ফুকন নৱ নিৰ্বাচিত মন্ত্ৰী প্ৰশান্ত ফুকনকো চিকিৎসা শিক্ষা আৰু গৱেষণাৰ দায়িত্ব অৰ্পণ কৰা হৈছে। কৃষ্ণেন্দু পালক লোক নিৰ্মাণ বিভাগৰ দায়িত্ব অৰ্পণ কৰা হৈছে। লগতে ৰূপেশ গোৱালাক গৃহ বিভাগৰ দায়িত্ব দিয়া হৈছে। মন্ত্ৰী কেইগৰাকীয়ে বিভাগৰ কোনো সিদ্ধান্ত ল'ব নোৱাৰিব। কামৰ পৰ্যালোচনাহে কৰিব পাৰিব বা কাম কাজৰ তদাৰক কৰিব পাৰিব। বিভাগৰ চলি থকা কাম কাজ পৰিদৰ্শনহে কৰিব পাৰিব। মুখ্যমন্ত্ৰীৰ অনুমোদন লৈহে সিদ্ধান্ত ল'ব পাৰিব এই চাৰিগৰাকী মন্ত্ৰীয়ে। আমি সবিশেষ জানিবলৈ এই মুহূৰ্তত পোনপটীয়াকৈ সংযোগ স্থাপন কৰিছোঁ। নিউজ ডেস্কত উপস্থিত আছে এছ'চিয়েট এডিটৰ ভাস্কৰ জ্যোতি বৰা। আমি ভাস্কৰ জ্যোতি বৰাৰ সৈতে সংযোগ স্থাপন কৰিছোঁ। কবৰী অসম চৰকাৰৰ মুখ্য সচিব ডক্টৰ ৰবি কোটাই স্বাক্ষৰ কৰা এক নিৰ্দেশনাক লৈ যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কাৰণ মন্ত্ৰীসভা মন্ত্ৰীসকলৰ দায়িত্ব পৰিচালনাৰ এক বিধি থাকে। এই নিৰ্দেশনা তাৰ সম্পূৰ্ণ পৰিপন্থী বুলি বিবেচিত হৈছে। ৰবি কোটাই কালি জাৰি কৰা এই নিৰ্দেশনাত স্পষ্টভাৱে কোৱা হৈছে যে নন্দিতা গাৰ্লুছা প্ৰশান্ত ফুকন কৃষ্ণেন্দু পাল আৰু ৰূপেশ গোৱালাক তেওঁলোকৰ এইকেইটা দপ্তৰ যিকেইটা নন্দিতা গাৰ্লুছাক লোক নিৰ্মাণ বিভাগৰ ৰাষ্ট্ৰীয় ঘাইপথ, প্ৰশান্ত ফুকনক চিকিৎসা শিক্ষা গৱেষণা আৰু কৃষ্ণেন্দু পালক লোক নিৰ্মাণ বিভাগৰ পথৰ লোক নিৰ্মাণ বিভাগৰ গৃহৰ আৰু ৰূপেশ গোৱালাক গৃহ বিভাগৰ হোমগাৰ্ডৰ দায়িত্ব দিয়া হৈছে। কিন্তু এই দায়িত্ব তেওঁলোকে কেনেদৰে পালন কৰিব তাৰ নিৰ্দেশনা জাৰি কৰিছে ৰাজ্যপালৰ আদেশৰ ভিত্তিত। সেই নিৰ্দেশনা স্পষ্ট কৰি দিয়া হৈছে এইকেইটা বিভাগৰ ক্ষেত্ৰত এইগৰাকী মন্ত্ৰীয়ে কোনো সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰিব। অৰ্থাৎ মন্ত্ৰীয়ে সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰিব সেয়া স্পষ্টভাৱে নিৰ্দেশনা জাৰি কৰা হৈছে। যি নিৰ্দেশনাক এক প্ৰকাৰ উদ্ভট নিৰ্দেশনা বুলি চৰকাৰী কাম কাজ বা সংসদীয় ব্যৱস্থাৰ খবৰ ৰখা যিকোনো লোকেই স্পষ্টকৈ ক'ব। কাৰণ এনেকুৱা নিৰ্দেশনা উদ্ভট নিৰ্দেশনা হিচাপে বিবেচিত হৈছে। এইকেইগৰাকী মন্ত্ৰীয়ে এইকেইটা বিভাগৰ কি কি কাম কৰিব পাৰিব? প্ৰথম কথা, তেওঁলোকে সিদ্ধান্ত ল'ব নোৱাৰিব। তেওঁলোকে বিভাগটোৰ চলি থকা যিকোনো কাম কাজৰ পৰ্যালোচনা কৰিব পাৰিব। অৰ্থাৎ যদি চিকিৎসা মহাবিদ্যালয়খনত কিবা কাম চলি আছে বা লোক নিৰ্মাণ বিভাগৰ গৃহ নিৰ্মাণৰ কাম কাজ চলি আছে তাৰ পৰ্যালোচনা কৰিব পাৰিব বা তালৈ গৈ তেওঁলোকে পৰিদৰ্শন কৰিব পাৰিব। তাৰ লগতে সংশ্লিষ্ট বিষয়াসকলক মাতি আনি সেই বিষয়ে তেওঁলোকে আলোচনা কৰিব পাৰিব, পৰ্যালোচনা কৰিব পাৰিব, সেই স্থান তেওঁলোকে পৰিদৰ্শন কৰিব পাৰিব। কিন্তু এজন মন্ত্ৰীৰ বাবে আটাইতকৈ ডাঙৰ ক্ষমতা হৈছে সিদ্ধান্ত গ্ৰহণ কৰা। কোনো সিদ্ধান্ত তেওঁলোকে গ্ৰহণ কৰিব নোৱাৰিব। এইখিনিতে প্ৰশ্ন আহিব পাৰে যে গুৰুত্বপূৰ্ণ সিদ্ধান্তহে তেওঁলোকে গ্ৰহণ কৰিব নোৱাৰিব নেকি? নহয়, এই নিৰ্দেশনাত স্পষ্টভাৱে কোৱা হৈছে যে অল ডিচিশ্যন উইল বি টেকেন আফটাৰ অবটেইনিং দ্য এপ্ৰুভেল অফ দ্য চিফ মিনিষ্টাৰ অফ আছাম। অৰ্থাৎ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ একো আগতীয়া অনুমতি নোহোৱালৈকে এইকেইটা বিভাগৰ কোনো এটা সিদ্ধান্ত এই চাৰিগৰাকী মন্ত্ৰীয়ে ল'ব নোৱাৰিব। অসম চৰকাৰৰ ক্ষেত্ৰত পূৰ্বতে এনেকুৱা ঘটনা ঘটা নাছিলে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত সকলো সিদ্ধান্ত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই লয় বুলি এই কথা ৰাজহুৱাভাৱে চৰ্চা হৈ আছে। হয়, তৎসত্ত্বেও কিন্তু এইবাৰ যি নিৰ্দেশনা জাৰি কৰা হৈছে এই নিৰ্দেশনা যিহেতু আনুষ্ঠানিক নিৰ্দেশনা এই চাৰিগৰাকী মন্ত্ৰীলৈ এই তালিকাত আছে ইয়াৰ তালিকাত আছে PWD গৃহ আৰু নেশ্যনেল হাইৱেৰ কাম কাজ তদাৰক কৰিব মন্ত্ৰী নন্দিতা গাৰ্লুছাই। চিকিৎসা শিক্ষা গৱেষণা বিভাগৰ দায়িত্ব প্ৰশান্ত ফুকনক আৰু গৃহ বিভাগৰ কাম কাজৰ তদাৰক কৰিব মন্ত্ৰী ৰূপেশ গোৱালাই। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।